বংগত বন্ধ হৈ গ'ল SIR, মমতাৰ ক্ষমতা চাওক, প্ৰমাণ হ'ল নিৰ্বাচন আয়োগ চোৰ। নমস্কাৰ, নিউজ অন নৰ্থ ইষ্টৰ আজিৰ প্ৰতিবেদনলৈ আপোনাক স্বাগতম। আপুনি চাই আছে দেশৰ এটা অগ্ৰণী নিৰ্ভীক নিৰপেক্ষ আৰু বহুভাষিক চেনেল নিউজ অন নৰ্থ ইষ্ট। যদি আপুনি এতিয়াও আমাৰ এই ভিডিঅ'সমূহ চোৱা নাই, লাইক কৰা নাই, ছাবস্ক্ৰাইব কৰা নাই, তেন্তে সোনকালে কৰক, কাৰণ এই চেনেলটো গদি মিডিয়া নহয় যাক ক্ষমতাৰ জোৰেৰে সঁচা কথা কোৱাৰ ক্ষেত্ৰত দমন কৰিব পাৰিব। নিউজ অন নৰ্থ ইষ্টৰ মাধ্যমেৰে আমি কেৱল বাতৰি সম্প্ৰচাৰ কৰাই নহয়, ইয়াৰ আঁৰৰ প্ৰকৃত সত্যও আপোনাৰ সন্মুখত তুলি ধৰিবলৈ চেষ্টা কৰোঁ, যিবিলাক বাতৰি গদি মিডিয়াই আপোনাৰ সন্মুখৰ পৰা সদায়ে লুকুৱাই ৰাখে। মমতাৰ ক্ষমতাত জনতাৰ আৰু কোনো সন্দেহ নাই। পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ ক্ষমতা অনস্বীকাৰ্য। মমতা বেনাৰ্জীয়ে ইতিমধ্যে পশ্চিমবংগত প্ৰমাণ কৰি দিছে যে সমগ্ৰ দেশৰ ৰাজ্যতে ইচ্ছা কৰিলে চৰকাৰ বনাব পাৰোঁ বুলি কোৱা বিজেপিৰ চাণক্য অমিত শ্বাহেও অৱশেষত পশ্চিমবংগত মমতা বেনাৰ্জীৰ ক্ষমতাৰ সন্মুখত হাৰ মানিবলৈ বাধ্য হ'ল। এই বিষয়টো এতিয়া সমগ্ৰ দেশতে আলোচনাৰ মূল বিষয় হৈ পৰিছে। কপিল শৰ্মাইও নিজা অনুষ্ঠানত এই বিষয়টো আলোচনা কৰিছে। বিজেপিয়ে পশ্চিমবংগ জয় কৰিব নোৱাৰাৰ কথা নিশ্চিতভাৱে আলোচনা হৈছে বুলিও তেওঁ দাবী কৰিছে। কিন্তু আমি পশ্চিমবংগত মমতাৰ SIR বন্ধ কৰাৰ ক্ষমতাৰ কথা কৈছোঁ। পশ্চিমবংগত SIR সম্পূৰ্ণৰূপে বন্ধ হৈ পৰিল। মমতা বেনাৰ্জীয়ে উচ্চতম ন্যায়ালয়ৰ মজিয়াত কৰা দাবীকেই অৱশেষত জ্ঞানেশ কুমাৰে আদেশ হিচাপে জাৰি কৰিবলৈ বাধ্য হ'ল। প্ৰিয় দৰ্শক, আজিৰ এই প্ৰতিবেদনত মই প্ৰথমে আপোনাক জনাম যে পশ্চিমবংগত SIR কিয় বন্ধ কৰা হ'ল আৰু পশ্চিমবংগত SIR বন্ধ কৰাৰ আদেশ জাৰি কৰিবলৈ নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰ একমাত্ৰ মমতা বেনাৰ্জীৰ জিদৰ বাবেই বাধ্য হৈ পৰিল নেকি। দ্বিতীয়তে, এই ভিডিঅ'টোৰ দ্বাৰা মই আপোনাক জনাম শেহতীয়াকৈ প্ৰকাশ পোৱা ইণ্ডিয়া টুডেৰ মুড অৱ দ্য নেশ্যনৰ সমীক্ষাৰ বিষয়ে। মমতা বেনাৰ্জীৰ ক্ষমতা পুনৰবাৰ সমগ্ৰ দেশৰ আগত প্ৰদৰ্শিত হ'ল বুলি আমি কোৱাটো অযুক্তিকৰ নহয়। প্ৰথমে হেডলাইনবোৰ চাওঁ। মুখ্য ন্যায়াধীশ সূৰ্যকান্তৰ ওচৰত মমতা বেনাৰ্জীৰ আবেদন চাওক। উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ সূৰ্যকান্তক মমতা বেনাৰ্জীয়ে সুধিলে, দেশৰ আন ৰাজ্যত SIRৰ বাবে লোৱা প্ৰয়োজনীয় নথিপত্ৰসমূহৰ দৰে পশ্চিমবংগতো বাধ্যতামূলক নহয় কিয়? আন ৰাজ্যত আপুনি নাগৰিক বুলি প্ৰমাণ কৰিবলৈ ডমিচাইল চাৰ্টিফিকেটৰ অনুমতি দিছে। আপুনি আন ৰাজ্যৰ SIRত পৰিয়াল পঞ্জীয়ন কাৰ্ড, চৰকাৰী হাউচিং কাৰ্ড, হেল্থ কাৰ্ড, জাতিগত প্ৰমাণপত্ৰ, আৱাসিক নথিপত্ৰ অনুমতি দিছে। কিন্তু পশ্চিমবংগত আপোনাৰ কি সমস্যা যে আপুনি তেওঁলোকক পশ্চিমবংগত অনুমতি নিদিয়ে? গতিকে পশ্চিমবংগৰ বাবে এইটো এটা ডাঙৰ খবৰ, এটা ব্ৰেকিং নিউজ। নিৰ্বাচন আয়োগে শিৰ নত কৰি এই নিৰ্দেশ জাৰি কৰিবলগীয়া হ'ল। পশ্চিমবংগত যি আৱাসিক চাৰ্টিফিকেট আছে, যিটো ঠিকনাৰ দ্বাৰা প্ৰদান কৰা হয়, যিটো ব্লকে জাৰি কৰে, সেই চাৰ্টিফিকেট আপোনাৰ ক্ষেত্ৰত নিৰ্বাচন আয়োগে মানি ল'বলৈ বাধ্য। যদি সেই প্ৰমাণপত্ৰ আপোনাৰ হাতত আছে, তেন্তে সেই প্ৰমাণপত্ৰ আপোনাৰ বাবে বৈধ বুলি গণ্য কৰা হ'ব। উচ্চতম ন্যায়ালয়ত এই গোচৰৰ বিৰুদ্ধে যুঁজ দিয়া মমতা বেনাৰ্জীয়ে আজি কয় যে ইয়াৰ ফলাফল স্পষ্ট। চাওক, নিৰ্বাচন আয়োগে জাননী জাৰি কৰিছে। সম্প্ৰতি পশ্চিমবংগত SIRৰ কাম সম্পূৰ্ণৰূপে বন্ধ হৈ পৰিছে। পশ্চিমবংগ নিৰ্বাচন আয়োগে দিল্লীক অনুৰোধ জনাইছে যে সময় অলপ বৃদ্ধি কৰক যাতে আন কাম কৰিব পৰা যায়। গতিকে এই সকলোবোৰ কাম চলি আছে। ইয়াৰ মাজতে তাৰিখটো বৃদ্ধি হ'ব পাৰে। কিন্তু এতিয়া কি বিষয় আহি পৰিছে? বংগত চলি থকা SIR প্ৰক্ৰিয়াৰ মাজত নিৰ্বাচন আয়োগৰ ডাঙৰ সিদ্ধান্ত চাওক। SIR 2026ৰ বাবে বৈধ হ'ব স্থানীয় বাসিন্দাৰ প্ৰমাণপত্ৰ। অন্য হেডলাইন চাওক। নিৰ্বাচন আয়োগে SIRৰ ওপৰত নিৰ্দেশ জাৰি কৰিছে, য'ত উল্লেখ কৰা হৈছে যে কেৱল DM, SDM আৰু কালেক্টৰে প্ৰদান কৰা অস্থায়ী বাসিন্দাৰ প্ৰমাণপত্ৰও বৈধ হ'ব। গতিকে এইটো এটা ডাঙৰ খবৰ। কিন্তু এইটোৰ বাবে বংগৰ জনতাই কিমান প্ৰতিবাদ কৰিবলগীয়া হ'ল, যিটো আদেশৰ বাবে মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী অহৰহ যুঁজি থাকিবলগীয়া হ'ল। কিমানজনে আত্মহত্যা কৰিলে, আৰু এতিয়া এই জাননী আহিছে যে হয়, স্থায়ী অস্থায়ী বাসিন্দাৰ প্ৰমাণপত্ৰ বৈধ বুলি গণ্য কৰা হ'ব। কিন্তু দেশৰ নিৰ্বাচন আয়োগে জনতাৰ এই দাবী প্ৰথমে কিয় মানি লোৱা নাছিল? লগতে চাওঁ আহক মুড অৱ দ্য নেশ্যনৰ সমীক্ষা, য'ত কোৱা হৈছে যে মমতা বেনাৰ্জীৰ ক্ষমতাই আকৌ এবাৰ উন্মোচন কৰিব যে TMCয়ে কিমান আসন লাভ কৰিব পাৰে। ইয়াৰ পূৰ্বে নিৰ্বাচন আয়োগে স্পষ্ট কৰি দিছে যে পশ্চিমবংগত চলি থকা SIRৰ অধীনত বয়সৰ নিৰ্ণয়ৰ বাবে অনুমোদিত নথিসমূহৰ ভিতৰত অস্থায়ী বাসিন্দাৰ প্ৰমাণপত্ৰও অন্যতম। শুক্ৰবাৰে পশ্চিমবংগৰ মুখ্য নিৰ্বাচন আয়ুক্তলৈ প্ৰেৰণ কৰা এখন পত্ৰত এই কথা জানিবলৈ দিছে দেশৰ নিৰ্বাচন আয়োগে। গতিকে এতিয়া তেওঁলোকে স্পষ্ট কৰি দিছে যে যি স্থায়ী বা অস্থায়ী বাসিন্দাৰ প্ৰমাণপত্ৰ, যিটো DM, SDM আৰু ব্লকৰ দ্বাৰা প্ৰদান কৰা হয়, তেনে প্ৰমাণপত্ৰ বৈধ হিচাপে গণ্য কৰা হ'ব। প্ৰিয় দৰ্শক, চাওক, সেয়েহে সামগ্ৰিকভাৱে বাৰে বাৰে কোৱা হৈছে যে মমতাৰ ক্ষমতাক লৈ সন্দেহ কৰিব নোৱাৰি।
প্ৰথমে মমতা বেনাৰ্জীয়ে এই বিষয়টো উত্থাপন কৰিছিল। দ্বিতীয়তে নিৰ্বাচন আয়োগে অৱশেষত শিৰ নত কৰিবলগীয়া হ'ল। নিৰ্বাচন আয়োগে স্বীকাৰ কৰিছিল যে পশ্চিমবংগত SIRৰ ক্ষেত্ৰত ভোটাৰ তালিকাৰ পৰা নাম কৰ্তনৰ ক্ষেত্ৰত 1.5 কোটিতকৈ অধিক ভুলৰ কাৰণ হৈছে নিৰ্বাচন আয়োগৰ ছফ্টৱেৰটো। আৰু অৱশেষত মমতাৰ ক্ষমতাৰ ওচৰত হাৰ মানি নিৰ্বাচন আয়োগে ইয়াক মানি ল'বলৈ বাধ্য হ'ল। নিৰ্বাচন আয়োগৰ ছফ্টৱেৰটোৰ বাবেই ভুল হোৱা বুলি দাবী কৰা হৈছে। চাওকচোন খবৰটো কি। Bengal Voters Revision hit by software error EC official accept. গতিকে নিৰ্বাচন আয়োগে মানি লৈছে যে হেয়া তেওঁলোকৰ ভুল আছিল। এই ভুলৰ বাবেই এনে হৈছিল। অৱশ্যে এতিয়া এই সন্দৰ্ভত প্ৰশ্ন উত্থাপন কৰিছে TMCয়ে। TMCয়ে কি প্ৰশ্ন উত্থাপন কৰিছে আপোনাক বুজাই দিওঁ। তাৰ পাছত ইণ্ডিয়া টুডেৰ সমীক্ষা মুড অফ দ্য নেশ্যনৰ সমীক্ষালৈ আহিম। আসন্ন বিধানসভা নিৰ্বাচনত TMCয়ে কিমান আসন লাভ কৰিব, বিজেপিয়ে কিমান আসন লাভ কৰিব আৰু মমতা দিদিয়ে চৰকাৰ গঠন কৰিব নে নকৰে। মই আপোনাক এই মুড অফ দ্য নেশ্যনৰ সমীক্ষাৰ বিষয়ে আৰু ক'ম। তাৰ আগতে কওঁ, জ্ঞানেশ কুমাৰে স্বীকাৰ কৰিবলৈ বাধ্য হ'ল যে আমাৰ ছফ্টৱেৰটো ভুল আছিল। সেই বিষয়ে মমতা বেনাৰ্জীয়ে কি ক'লে চাওঁ আহক। নিৰ্বাচন আয়োগৰ বিষয়াসকলেও স্বীকাৰ কৰিবলৈ বাধ্য হ'ল যে বংগৰ ভোটাৰ তালিকাৰ পৰা বহু সংখ্যক নাম আঁতৰাই দিয়া হৈছিল ৰহস্যজনক ছফ্টৱেৰৰ বিজুতিৰ বাবে। মমতা বেনাৰ্জীয়ে আৰু প্ৰশ্ন কৰে যে নিৰ্বাচন আয়োগৰ বাবে এই ৰহস্যময় ছফ্টৱেৰটো কোনে তৈয়াৰ কৰিছিল, যিয়ে প্ৰকৃত ভোটাৰৰ নাম কৰ্তন কৰে। দ্বিতীয় প্ৰশ্নটো হ'ল, নিৰ্বাচন আয়োগে এই ছফ্টৱেৰটো ত্ৰুটিপূৰ্ণ বুলি জানিও কিয় এই ৰহস্যময় ছফ্টৱেৰটো ব্যৱহাৰ কৰি আছে। উত্থাপিত হৈ থকা আন এটা গুৰুতৰ প্ৰশ্ন হ'ল, দিল্লীৰ বিজেপিৰ কাৰ্যালয়ৰ পৰা এই ছফ্টৱেৰটো চলি আছে নেকি। TMCয়েও এই প্ৰশ্ন উত্থাপন কৰিছে। এই ছফ্টৱেৰটো কি, তাত নিয়োজিত থকা কৰ্মচাৰীসকল ইমান শক্তিশালী, তথাপিও এই ছফ্টৱেৰটো দৃঢ়ভাৱে প্ৰতিষ্ঠিত নহ'ল কিয়। মমতা বেনাৰ্জীৰ অনুৰোধ মৰ্মে নিৰ্বাচন আয়োগৰ এনে ভণ্ডামিৰ বিৰুদ্ধে সজাগ হৈ আছিল বংগৰ জনতা, যাতে কোনো ধৰণৰ প্ৰবঞ্চনা কৰিব নোৱাৰে। সেইবাবেই মাত্ৰ 58 লাখ ভোটাৰৰ নাম বাদ পৰিল। আন ৰাজ্যবোৰলৈ চাওক, বংগতকৈ যথেষ্ট সংখ্যক ভোটাৰৰ নাম ভোটাৰ লিষ্টৰ পৰা নিৰ্বাচন আয়োগে হকে বেহকে কৰ্তন কৰিছে। সেইবিলাক ৰাজ্যত বিৰোধী সক্ৰিয় নাছিল, কিন্তু পশ্চিমবংগত বিৰোধী সম্পূৰ্ণ সক্ৰিয়। কেন্দ্ৰীয় চৰকাৰক দোষাৰোপ কৰিছে বিৰোধীয়ে। গতিকে কি হ'ল, তাত মাত্ৰ 58 লাখ ভোটহে ডিলিট হৈছিল। তাৰ পাছত মমতা বেনাৰ্জীয়ে প্ৰশ্ন কৰে যে যদি নিৰ্বাচন আয়োগে জানিছিল যে ছফ্টৱেৰটোত কোনো সমস্যা আছে, যে ছফ্টৱেৰটোৱে ভুল কৰিছে আৰু জনতা সমস্যাৰ সন্মুখীন হৈছে, তেন্তে সেই সময়ত নিৰ্বাচন আয়োগে কিয় ছফ্টৱেৰটো আপডেট কৰা নাছিল। সেই সময়ত নিৰ্বাচন আয়োগে কিয় নজনালে, জনতাক ইমান হাৰাশাস্তি কিয় কৰা হ'ল। এতিয়া হেডলাইনবোৰ চাওক। নিৰ্বাচন আয়োগে প্ৰস্তুত কৰা পশ্চিমবংগৰ ভোটাৰ তালিকাত 389 জনৰ পিতৃ একেই, আন এজনৰ 310টা সন্তান। বংগৰ SIRে এনে খেলা দেখুৱালে যিটো দেখি আপুনি স্তম্ভিত হৈ পৰিব। অৰ্থাৎ এজন পিতৃৰ 389টা সন্তান। কল্পনা কৰকচোন এইটো কিমান ডাঙৰ ভুল, কিমান অসুবিধাৰ সন্মুখীন হ'ল চাগৈ সেই ব্যক্তিজন, যিজনক দেখুৱাই দিয়া হ'ল যে তেওঁৰ 389টা সন্তান আছে আৰু তাৰ পাছত আন এজনৰ 310টা সন্তান বংগৰ SIRত পোৱা গ'ল। নিৰ্বাচন আয়োগে TMCক লক্ষ্য কৰিহে যে বংগৰ ভোটাৰ তালিকাৰ পৰা ভোটাৰৰ নাম কৰ্তন কৰিছিল, ইয়াক বুজিবলৈ আৰু কাৰোৰে বাকী নাই। এই দুখ নিৰ্বাচন আয়োগৰ। এই কথাই কৈছে TMCয়ে। বংগত এজন ব্যক্তিৰ 389টা সন্তান আৰু 7 জনৰ 100টাতকৈ অধিক সন্তান। এয়া SIRত এক চাঞ্চল্যকৰ প্ৰকাশ। এতিয়া আপুনি মুড অফ দ্য নেশ্যনৰ সমীক্ষা চাওক। আমি বাৰে বাৰে যি কৈ আহিছোঁ সেয়া হৈছে মমতাৰ ক্ষমতা। ইয়াৰ পৰা মমতাৰ সামৰ্থ্য দেখা পোৱা যায়। চাওক, পশ্চিমবংগ বিজেপিৰ বাবে ইজ্জতৰ বিষয়। ধৰি লওক দিল্লীৰ দৰে ৰাজ্যত বিজেপিয়ে নিৰ্বাচনত জয়লাভ কৰিছে। বহু সংগ্ৰামৰ অন্তত বিজেপি দিল্লীত ক্ষমতালৈ অহা দীৰ্ঘদিনীয়া পৰিৱৰ্তন ঘটিছিল। দিল্লীৰ পৰা বিদায় দিয়া হ'ল কেজৰিৱালক। অৰবিন্দ কেজৰিৱালে দিল্লীত আটাইতকৈ ডাঙৰ নেতা হিচাপে প্ৰতিষ্ঠিত হৈছিল। আনকি তেওঁ দিল্লীৰ দৰে কেন্দ্ৰীয় শাসিত ৰাজ্য এখনত চৰকাৰ গঠন কৰিছিল। দিল্লীৰ পৰা সেই মুখখন আঁতৰাই দিলে বিজেপিয়ে। গতিকে পশ্চিমবংগ একমাত্ৰ ৰাজ্য যিখন বিজেপিৰ বাবে এতিয়া ইজ্জতৰ বিষয়। প্ৰথমতে কাৰণ মমতা বেনাৰ্জীৰ ভাষণে বিজেপিক অহৰহভাৱে প্ৰত্যাহ্বান জনাইছে। এই কথাই সদায় বিজেপিক অশান্তি দিয়ে। এতিয়া ইণ্ডিয়া টুডেৰ মুড অফ দ্য নেশ্যন ৰিপৰ্টত কি কোৱা হৈছে কওঁ। চাওক, ইণ্ডিয়া টুডেৰ এই মুড অফ দ্য নেশ্যন সমীক্ষাটো লোকসভা ভিত্তিতহে কৰা হৈছে। বিধানসভাৰ ক্ষেত্ৰখন বহু সৰু হৈ পৰে। এই সমীক্ষা লোকসভা ভিত্তিক আৰু সেই লোকসভাৰ পৰা দলটোৱে কিমান আসনত জয়ী হ'ব তাৰ হিচাপ কৰা হয়। চাওক কি, যদি লোকসভা নিৰ্বাচন অনুষ্ঠিত হয় তেন্তে পশ্চিমবংগৰ ক্ষমতাৰ পৰিৱেশ বহুলাংশে 2004 চনৰ দৰেই থাকিব। ইণ্ডিয়া টুডে চি ভোটাৰৰ শেহতীয়া মুড অফ দ্য নেশ্যন সমীক্ষা অনুসৰি তৃণমূল কংগ্ৰেছে পুনৰবাৰ ৰাজ্যৰ সৰ্ববৃহৎ দল হিচাপে আত্মপ্ৰকাশ কৰিব পাৰে। TMCয়ে প্ৰায় 28খন আসন লাভ কৰাৰ সম্ভাৱনা আছে।
ভাৰতীয় জনতা পাৰ্টীয়ে কিছু আসন লাভ কৰিব পাৰে, প্ৰায় 14খন আসন। 2014 চনৰ লোকসভা নিৰ্বাচনত TMCয়ে 42খন আসনৰ ভিতৰত 29খন আসন লাভ কৰি নিজৰ আধিপত্য বজাই ৰখাৰ বিপৰীতে বিজেপিয়ে 12খন আসনৰে দ্বিতীয় স্থান দখল কৰিছিল। শেহতীয়া সমীক্ষা অনুসৰি TMCৰ আসনৰ সংখ্যা সামান্য হ্ৰাস পাব পাৰে, কিন্তু TMCৰ স্থিতি শক্তিশালী হৈ থাকিব। আনহাতে ক্ৰমান্বয়ে বিজেপিৰ কাম কাজ উন্নত হোৱাৰ লক্ষণ দেখা গৈছে। অৱশ্যে ৰাজ্যখনত কোনো ডাঙৰ ৰাজনৈতিক পৰিৱৰ্তন কৰিব পৰা অৱস্থাত দেখা পোৱা নাই বিজেপিক। বিজেপিয়ে ৰাজ্যত কোনো বিশেষ পৰিৱৰ্তন কৰিব পৰা অৱস্থাত থকা যেন দেখা নাযায়। কোৱা হৈছে যে TMCয়ে লোকসভাৰ 28খন আসন লাভ কৰিব। ইয়াৰ পৰা এতিয়া অনুমান কৰিব পাৰি যে TMCয়ে 28খন আসন লাভ কৰিলে কিমান বিধানসভাৰ আসন লাভ কৰিব পাৰে, আৰু বিজেপিয়ে মাত্ৰ 14খন আসন লাভ কৰাৰ সম্ভাৱনা আছে। বিজেপিয়ে কিমান চেষ্টা চলালে? SIR আনিলে। SIRৰ অধীনত কোৱা হৈছিল যে যদি 1.5 কোটিৰ পৰা 2 কোটি ভোটাৰৰ নাম কৰ্তন কৰিব পৰা যায় তেন্তে বংগত বিজেপি ক্ষমতালৈ আহিব, বাংলাদেশে গুচি যাব। SIR বিফল হ'ল, ED আহি বিফল হ'ল, বৰঞ্চ ইয়াৰ দ্বাৰা মমতাৰ উপকাৰহে হ'ল। ইয়াৰ পাছত বাবৰি মছজিদৰ গোচৰটো চাওক, হুমায়ুন কবিৰক প্ৰক্ষেপ কৰা হৈছিল। এই সকলোবোৰ ক্ষেত্ৰত কি হ'ল? এই সকলোবোৰ ক্ষেত্ৰত বিজেপি ব্যৰ্থ হ'ল। পশ্চিমবংগত মমতা বেনাৰ্জীৰ আৱেগ জনসাধাৰণৰ সৈতে, বিশেষকৈ মহিলাসকলৰ সৈতে তেওঁৰ সম্পৰ্ক আৰু মহিলাক প্ৰদান কৰা লক্ষ্মী ভাণ্ডাৰ আঁচনি, সকলোবোৰ আঁচনি এনেকুৱা যে মমতা বেনাৰ্জীক তাৰ পৰা উচ্ছেদ কৰিব নোৱাৰে। মমতা বেনাৰ্জীৰ প্ৰতি জনতাৰ সহানুভূতি আছে, কাৰণ মমতা বেনাৰ্জীলৈ চালে আপুনি দেখিব তেওঁ বৰ সহজ। তেওঁ সাধাৰণ হাৱাই চেণ্ডেল পিন্ধে, তেওঁ সাধাৰণ শাৰী পিন্ধে। মুখ্যমন্ত্ৰীয়ে বাসগৃহত নাথাকে, দৰমহা নলয়। কল্পনা কৰকচোন, 15 বছৰ ধৰি তেওঁ 7 বাৰ 8 বাৰ সাংসদ আছিল, 3 বাৰ মন্ত্ৰী আছিল, আৰু শেষত তেওঁ 15 বছৰ ধৰি বংগত মুখ্যমন্ত্ৰী হৈ আছে। তেওঁ চৰকাৰৰ পৰা এটকাও দৰমহা নলয়, আৰু তেওঁ সাধাৰণ ঘৰত থাকে। গতিকে কল্পনা কৰকচোন, মমতা বেনাৰ্জীৰ প্ৰতি জনতাৰ সহানুভূতি অৱশ্যেই থাকিব। দ্বিতীয়তে আপুনি নিৰাপত্তা দিশটোলৈ লক্ষ্য কৰক। বংগৰ ৰাজধানী কলকাতা ভাৰতৰ ভিতৰতে 4ৰ্থতম নিৰাপদ চহৰ। এয়া মোৰ কথা নহয়, চৰকাৰী ৰিপৰ্ট। কলকাতা ভাৰতৰ ভিতৰতে 4ৰ্থতম নিৰাপদ চহৰ। আপুনি ভাবিছে চাগে পুনে, মুম্বাই আৰু আন চহৰবোৰ আটাইতকৈ নিৰাপদ, কিন্তু নহয়। প্ৰধানমন্ত্ৰী মোদীৰ কেন্দ্ৰীয় চৰকাৰৰ তথ্য অনুসৰি কলকাতা হৈছে দেশৰ আটাইতকৈ নিৰাপদ চহৰ। এনে নহয় যে মমতা বেনাৰ্জীৰ পশ্চিমবংগ চৰকাৰৰ তথ্য। গতিকে এই মুহূৰ্তত পশ্চিমবংগত মমতা বেনাৰ্জীৰ কোনো প্ৰতিদ্বন্দ্বী নাই, আৰু বিজেপিলৈ চালে বিজেপিৰ মাজতো মমতা বেনাৰ্জীক প্ৰতিহত কৰিব পৰাকৈ কোনো নতুন চেহেৰা নাই। গতিকে আচল খবৰটো হ'ল পশ্চিমবংগত SIR বন্ধ হৈ পৰিল, আৰু আৱাসীৰ প্ৰমাণপত্ৰক বৈধতা প্ৰদান কৰা হ'ল। এইখিনিতে আপোনালৈ আমাৰ এটি বিনম্ৰ অনুৰোধ আছে। এই ভিডিঅ'টো আপুনি লাইক কৰক, আমাৰ এই নিউজ ওৱান নৰ্থ ইষ্ট চেনেলটো ছাবস্ক্ৰাইব কৰক, আৰু আপুনি ক'ৰ পৰা আমাৰ এই ভিডিঅ'টো চাইছে কমেণ্টত জনাওক। আপোনাৰ বাবে এইটো 1 ছেকেণ্ডৰ কথা, কিন্তু আমাৰ বাবে ই আটাইতকৈ ডাঙৰ শক্তি আৰু উৎসাহ। আপোনাৰ সহযোগিতাই আমাক সত্য উদ্ঘাটনৰ ক্ষেত্ৰত বহু সাহস যোগায়। তলৰ কমেণ্ট ছেকশ্যনত আপোনাৰ মনৰ কথা শ্বেয়াৰ কৰিব, কাৰণ আপোনাৰ কণ্ঠই হৈছে আমাৰ মূল শক্তি। ব্যুৰো ৰিপৰ্ট, নিউজ ওৱান নৰ্থ ইষ্ট।